প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম জন্ম হোৱাৰ পাছত ডাঙৰ হৈ এইকেইটা তাৰিখত জন্ম লাভ কৰা শিশুসকল বা ল'ৰা ছোৱালীসকল ধনৱান হোৱাটো একেবাৰে নিশ্চিত। ধনৱান হোৱাৰ লগতে এইকেইটা তাৰিখত জন্ম লাভ কৰা শিশুসকল বা ল'ৰা ছোৱালীসকল তেওঁলোক বহুত ভাগ্যৱান হয়। কোটিপতিৰ ভিতৰত এটা নহয় এটা এই তাৰিখসমূহত জন্মগ্ৰহণ কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, ভাগ্য এনেকুৱা এটা বস্তু যিটো বস্তু মানুহে ওপৰৰ পৰাই লিখাই আনে। আপোনালোকে দেখিছে চাগে কিছুমান মানুহে বেছি কষ্ট নকৰাকৈয়ে বহুত সফলতা অতি সহজতে লাভ কৰে। বহুতে বহুত কষ্ট কৰিব লগা নহয়, তেওঁলোকে সময়ৰ লগে লগে সকলো নিজেই পাই গৈ থাকে। এওঁলোকে যেতিয়া নতুন এটা কামৰ বাবে হাত আগবঢ়াব বা কৰিবলৈ আগবাঢ়ি যায়, সেই কামটোত এওঁলোক সম্পূৰ্ণ সফল হয় আৰু তাত সফলতাও অৰ্জন কৰিবলৈ সক্ষম হয়। এওঁলোক ভাগ্যশালী হোৱাৰ কাৰণ এওঁলোকৰ জন্মতিথি বা জন্মদিনটো যাৰ ফলত তেওঁলোক সৌভাগ্যশালী বুলি শাস্ত্ৰত গণ্য কৰা হয়। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কোন তাৰিখত জন্ম লাভ কৰিলে আপুনি ভাগ্যৱান হোৱাৰ লগতে আপুনি জীৱনত সফল হ'ব পাৰিব, ধনৱান হ'ব পাৰিব। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি বাৰু কোন মাহৰ কোন তাৰিখে জন্ম লাভ কৰিছিল অৱশ্যেই কমেণ্ট ছেকশ্যনত জনাব। এইবোৰ এওঁলোকৰ গ্ৰহ নক্ষত্ৰৰ স্থিতিৰ ওপৰত ভিত্তি কৰিহে কোৱা হৈছে জ্যোতিষশাস্ত্ৰত। জ্যোতিষশাস্ত্ৰৰ অনুযায়ী এওঁলোক ভাগ্যশালী হোৱাৰ কাৰণ এওঁলোকৰ জন্মতিথি বা জন্মদিনটো যাৰ ফলত তেওঁলোক ভাগ্যশালী বুলি কোৱা হয়। জ্যোতিষশাস্ত্ৰৰ অনুসৰি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ পোনপটীয়া প্ৰভাৱৰ ওপৰত আপোনালোকৰ ওপৰত পৰে। গ্ৰহ নক্ষত্ৰৰ সমূহে আপোনালোকক আহিব লগা দিনসমূহৰ ওপৰত বহুত প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা যায়। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক ক'ম যে বছৰৰ কোন মাহৰ কোন তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকল বা শিশুসকল অত্যন্ত ভাগ্যৱান হয়। তেন্তে আহকচোন বেছি পলম নকৰি আমি তাৰ মাজলৈ আগবাঢ়ো। তাৰ আগতে যদি আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে নাপাহৰিব, যাতে আমি দিয়া প্ৰতিটো ভিডিঅ' আপুনি সকলোতকৈ আগত দেখিবলৈ পায়। তেন্তে বলকচোন বেছি পলম নকৰি আমি তাৰ মাজলৈ আগবাঢ়ো, অৰ্থাৎ আজিৰ এই ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি বাৰু জন্ম লাভ কৰা মাহটো কি মাহ? আপুনি বাৰু জন্ম লাভ কৰা তাৰিখটো কি হয়? আপুনি অৱশ্যেই কমেণ্টত জনাব। যদি এই মাহৰ আপুনি এই তাৰিখকেইটাত জন্ম লাভ কৰিছে, তেন্তে আপুনিও অত্যন্ত ভাগ্যৱান হোৱাৰ লগতে আপুনি নিশ্চয় ধনৱান হৈছে। আপোনাৰ নিশ্চয় ধন টকাৰ অভাৱ নহয়। আপুনি নিশ্চয় উন্নতি হয় অতি কম দিনতে। যিকোনো কামতে হাত দিলেই আপুনি সম্পূৰ্ণ সফল নিশ্চয় পাবলৈ সক্ষম হয়। তেন্তে আহকচোন আমি তাৰ বিষয়ে জানি লওঁ। ফেব্ৰুৱাৰী মাহত জন্ম লাভ কৰা ব্যক্তিসকল ভাগ্যখন বহুত ভাল হয়। এওঁলোকে জীৱনত কেতিয়াও কষ্ট পাব লগা নহয়। বহুত মানুহে ফেব্ৰুৱাৰী মাহত জন্ম লাভ কৰা ব্যক্তিসকলক বহুত ভাগ্যশালী হোৱা দেখিছে। কিন্তু ইয়াৰ ভিতৰতে কেইটামান দিন বা তাৰিখত জন্ম লাভ কৰা ব্যক্তিসকল অধিক ভাগ্যশালী হয়। যেনে 4 তাৰিখ, 12 তাৰিখ, 22 তাৰিখ, 28 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকল অত্যন্ত ভাগ্যৱান হয়। যিকোনো মাহৰ যদি আপুনি 4 তাৰিখ, 12 তাৰিখ, 22 তাৰিখ আৰু 28 তাৰিখে জন্ম লাভ কৰিছে, আপোনাৰ সন্তান যদি এই তাৰিখকেইটাত জন্ম লাভ কৰিছে, তেন্তে অত্যন্ত ভাগ্যৱান আপোনালোকৰ সন্তান। আপুনি যদি এইকেইটা তাৰিখত জন্ম লাভ কৰিছে, তেতিয়াহ'লে আপুনি ডাঙৰ হৈ নিশ্চয় আপোনাৰ সন্তান সফল হ'ব বা ধনী হ'বলৈ সক্ষম হ'ব পাৰিব। দ্বিতীয় মাহটো হৈছে জুন। এই মাহত জন্ম লাভ কৰা ব্যক্তিসকলৰ পইচাৰ ক্ষেত্ৰত বহুত ধনী হোৱা দেখা পোৱা যায়। এওঁলোকে নিজৰ জীৱনত ধন ঘটিবৰ বাবে বেছি কষ্ট কৰিবলগীয়া নহয়।
এওঁলোকে নিজৰ বাবে ভাগ্যশালী হোৱাৰ লগতে যিখন ঘৰত জন্মগ্ৰহণ কৰে সেইখন ঘৰৰ বাবেও পৰিয়ালৰ বাবেও বহুত ভাগ্যশালী হয়। সেইখন ঘৰত অৰ্থাৎ যিখন ঘৰত জন্ম লাভ কৰে এই মাহত জন্ম লাভ কৰা ব্যক্তিসকল সেইখন ঘৰত ধন টকা পইচাৰ অভাৱ কেতিয়াও নহয়। জীৱনত ধন ঘটিবৰ বাবে বেছি কষ্ট কৰিবলগীয়াও নহয়। এই মাহত জন্ম লাভ কৰা ব্যক্তিসকল যিখন ঘৰত থাকে সেই পৰিয়ালটো সৌভাগ্যশালী হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এই দুটা মাহত জন্ম লাভ কৰা ব্যক্তিসকল খুবেই ভাগ্যৱান হয়। লগতে বছৰৰ 12 মাহৰ যিকোনো মাহৰ যদি আপুনি 4 তাৰিখ, 12 তাৰিখ, 22 তাৰিখ, 28 তাৰিখে জন্ম লাভ কৰিছে তেতিয়াও আপুনি অত্যন্ত ভাগ্যৱান। আপুনি ধনী হৈ সফল হোৱাটো একেবাৰে নিশ্চিত। আপোনাৰ জীৱনত কষ্ট কম হ'ব। আপুনি অতি সোনকালেই সফলতা দেখিবলৈ সক্ষম হ'ব পাৰিব। খুবেই ভাগ্যৱান আপোনাৰ সন্তান। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টো আপোনাৰ আত্মীয়ৰ লগতো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও জানিব পাৰে আজিৰ এই ভিডিঅ'টোত কোৱা এইসমূহ কথা, এইসমূহ তাৰিখত তেওঁলোকো জন্ম লাভ কৰিছে নেকি, তেওঁলোকো ভাগ্যৱান হয় নে নহয়, নিশ্চয় জানিবৰ বাবে আপুনি সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেন্তে বন্ধুসকল, নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছো। ধন্যবাদ।